আমার বন্য অস্থির তাণ্ডব চলি আছে কিন্তু নলবাৰীৰ সমস্যাৰ হাৱেৰ উত্তৰ চাই আমার তার মানে এইটো চাই হাৱেৰ উত্তৰ চাইডে 2 বছৰ ধরে হাৱে তাণ্ডব চলি আছে হাৱে তাণ্ডব চলি থকা গোবিন্দাপুর কষ্টলা কটৰা এইবিলাক পৰখি তাৰমানে মছজিদটো থাকছি নামটো আপুনি শেষ কৰিব নোৱাৰে কিন্তু চন্দ্ৰমোহন পাটোৱাৰীজনে 2 বছৰ ধৰি অহা নাই যদি আমাৰ মৃতকৰটো বেলেগ কথা এই অঞ্চলত একদিন আহি জনসাধাৰণৰ এখন মিটিং দিব লাগিছিল বলে কেনেদৰে স্থায়ী সমাধান কৰিব লাগে কিন্তু মিন্টু বৰ্মনৰ মৃত্যুৰ পিছত আজি আমি ইয়ালৈ ওলাই অহা কেতিয়া মৃত্যু হৈছে কালি 16 তাৰিখ যোৱাকালি মৃত্যু হৈছে যোৱাকালি হাতী আক্ৰমণ কৰিছে আপুনি এটা চাহ কি জানে না হাতী 4জন মানুহ ফৰেষ্টৰ আহিব দুটা বোমা মাৰিব কৰিবলে এনা ঘুৰে 9টা মান বজা বোমা দুটা মাৰি গুছি যায় থাকিবলৈ কয় এটো একদম দুখ পাইছো আপুনি এতিয়া কি কব আপুনি কি কব স্যার আপুনি কি কব এই বিষয়টো মই নাজানো আমাৰ ভৰিয়াব গোটা অঞ্চল লগা আছে সামৰিক ব্যৱস্থা প্ৰয়োগ কৰিছে আৰু তেখেতসকলে যিখিনি খবৰবিজ্ঞান কৰিছে ভাই এইটো 16 তাৰিখে বৰ্মন নামৰ সেই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা নিশ্চয় কিবা কৰিছে বা কি কৰিছে নকৰিছে সেইটো মই গম পোৱা নাই কিন্তু তেখেতসকলে কৈছে ইয়াৰে তেখেতে খবৰ এটা লোৱা উচিত আছিলে মই মন্ত্ৰী মহোদয়ক আজি লগ পাম গধূলি কেবিনেট আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো যিহেতু মই স্পষ্টকৈ আপোনালোকক লগে পাইছোঁ গতিকে আবেলি 4 বজাত আমাৰ কেবিনেট আছে আৰু গোটেই বিষয়টো মই কেবিনেটত আপোনালোকৰ মনৰ কথাখিনি মই জনাম স্যাৰ কি আছে সিস্টেমত ভুল আছে নেকি স্যাৰ আচলতে কাৰণ 2.5 বছৰ হ'ল হাতীকেইটা খেদিব পৰা নাই কাৰণে গোটেই বিষয়টো যিহেতু মই নাজানো গতিকে মই এতিয়াই টেকনিকেল কথাখিনি কোৱা উচিত নহ'ব বিভাগে নিশ্চয় চাই আছে লাগিলে কিবা কৰিছে 2 বছৰে কিন্তু স্যাৰ উত্তৰ অঞ্চলৰ মানুহখিনি শুব পৰা নাই মই আজি কেবিনেটতে আমি আলোচনা কৰি কথাটো মই জনাম নালাগে তাৰ মাজতে এটা কথা কয় স্যাৰ আপুনি এটা কাম কৰি দিয়ক যাতে আপুনি জনসাধাৰণৰ প্ৰতিনিধি আপুনি জয়ন্ত মল্ল বৰুৱা আমাৰ সমষ্টিৰ মন্ত্ৰী বিধায়ক যাতে আপুনি আপোনালোকে পাৰিব ফোন কৰি ইয়ালৈ আহি জনসাধাৰণক এবাৰ দেখা দিলে আমি এটা গুচি যাম চাওক আজি 2 বছৰ ধৰি আমাৰ এই পূব নলবাৰী বৃহত্তৰ অঞ্চলত বনৰীয়া হাতীয়ে এনেভাৱে তাণ্ডৱ নৃত্য চলাই আছে মানুহৰ ঘৰ ভাঙিছে খেতি বাতি নষ্ট কৰিছে খাই তহলিং কৰিছে আমি এই অঞ্চলৰ ৰাইজে বাৰে বাৰে গৈ আমাৰ বন বিষয়াৰ ওচৰত ডিচিৰ ওচৰত আমি নলবাৰী বিভিন্ন মিডিয়াৰ ওচৰত জড়িত আমি আবেদন নিবেদন জনাইছিলোঁ কিন্তু কোনো ধৰণৰ তেখেতসকলৰ পদক্ষেপ নাই মাথো 3-4জন ফৰেষ্ট গাৰ্ড কেতিয়াবা যাই পঠাই দিয়ে তেওঁলোকে 2-এটা বোমা মাৰি তেওঁলোকে আঁতৰি গুচি যায় আৰু তাৰ পিছত আমি এই অঞ্চলৰ ৰাইজে হাৰাশাস্তি খাই অৰে ৰাতি জুই জ্বলাই হাতী ৰখি থাকো তাৰোপৰি আমাৰ 16 তাৰিখে আমাৰ গোবিন্দপুৰৰ এজন নিৰী যুৱক মিন্টু বৰ্মন যিজন ব্যক্তিৰ পৰিয়াল অতি দৰিদ্ৰ পৰিয়াল যি গাখীৰ বিক্ৰী কৰি শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছিল সেই যুৱকজনৰ ঘৰত যেতিয়া হাতীয়ে আক্ৰমণ কৰে তেওঁ ঘৰৰ পৰা ওলাই আহোঁতে তেওঁলোকৰ দুৱাৰ মুখতে বনৰীয়া হাতীয়ে তেওঁলোকক ফেলাই দি গছকি আজি যোৱাকালি নাৰায়ণা হস্পিটেলত ঘোষণা কৰিছে যে তেওঁৰ মৃত্যু হৈছে গতিকে চাওক এনেকুৱা পৰিস্থিতি আমি সন্মুখীন হৈছোঁ তথাপিও আমাৰ আজি চৰকাৰ চাওক আমাৰ চেণ্ট্ৰত আমাৰ বিজেপি চৰকাৰ আমাৰ ষ্টেটত বিজেপি চৰকাৰ আমাৰ ডিষ্ট্ৰিক্টত আমাৰ প্ৰত্যেকটা সমষ্টিতে বিজেপি চৰকাৰ তেওঁলোকে আমাৰ ইমান ষ্ট্ৰংলি মাত্ৰ ৰাজনীতি চলাইছে কিন্তু এইবিলাকত চাওক কোনো ধৰণৰ পদক্ষেপ নাই বনমন্ত্ৰী আমাৰ নিজৰ গৃহ এলেকাৰ তেখেতৰো কোনো ধৰণৰ পদক্ষেপ নাই আজি আমাৰ বিভিন্ন বিষয়ববীয়া আছে ডিচি ছাৰ আহিছে বিমল ছাৰ আহিছে কিন্তু তেখেতসকলক
আমি অনুৰোধ জনাইছোঁ তেখেতসকলে আমাক ইয়াত বনমন্ত্ৰীক উপস্থিত কৰাই দিয়ক আৰু যেতিয়ালৈকে বনমন্ত্ৰী আহি আমাৰ ইয়াত উপস্থিত নহয় আমাৰ স্থানীয় বিধায়ক উপস্থিত নহয় আমি আমাৰ কিন্তু পথ অৱৰোধ হৈছে আমি অব্যাহতভাৱে চলাই যাম আৰু 1 ঘণ্টা আধা ঘণ্টাৰ ভিতৰত আমাৰ ইয়াত ডেড বডি আহি উপস্থিত হ'ব আমি ডেড বডিক লৈ ইয়াত আমি প্ৰতিবাদ চলাই যাম আমি ক্ষতিপূৰণ দাবী কৰিছোঁ আমাৰ যিটো পৰিয়াল দৰিদ্ৰ পৰিয়াল আজি পানীৰ ধাৰ নচৰা অৱস্থা হৈছে পৰিয়াললৈ বিষয়ববীয়া যাওক প্ৰত্যক্ষ কৰি আহক কি কণ্ডিশ্যন সেই পৰিয়ালক আৰ্থিকভাৱে 50 লাখ টকা সহায় দিয়ক আৰু তেওঁৰ পৰিয়ালৰ সৰু ল'ৰা চাকৰি ব্যৱস্থা কৰক আৰু এই অঞ্চলত যিসকল মানুহে খেতি বিভিন্ন ঘৰ ভাঙিছে খেতি নষ্ট কৰিছে তাৰ ক্ষতিপূৰণ দিয়ক কাৰণ আমাৰ সবল চৰকাৰ কি আমাৰ চৰকাৰৰ টকা নাই নেকি গতিকে এইখিনি আমি দাবী জনাইছোঁ